ছাত্ৰ-ছাত্ৰীসকল গণিত কেনেলৈ তোমালোক পুনৰ স্বাগতম আমি পঢ়ি আহিছিলোঁ বেসিক জিঅমেট্ৰি আৰু ইয়াৰ আমি তিনিটা পাৰ্ট চোৱা হ'ল তিনিটা খণ্ড চোৱা হ'ল আমি প্ৰথমতে পঢ়িছিলোঁ হোৱাট ইজ এ পইণ্ট বিন্দু কি হয় তাৰপিছত পঢ়িলোঁ আমি হোৱাট ইজ এ লাইন ৰেখা কি হয় হোৱাট ইজ এ ৰে ৰশ্মি কি হয় আৰু পঢ়িছিলোঁ হোৱাট ইজ লাইন সেগমেন্ট তাৰমানে ৰেখাখণ্ড কি হয় আৰু আজি খণ্ডটো আমি পঢ়িম কি the types of lines বা ৰেখাৰ প্ৰকাৰ লাইন কিমান টাইপছত হ'ব পাৰে বা ৰেখা কেই প্ৰকাৰ হ'ব পাৰে তাকে আমি আজি শিকিম আৰু তাৰ পাছত আমি কোণৰ বিষয়ে শিকিম তাৰমানে এংগলছৰ বিষয়ে শিকিম তেনেহ'লে আজি ভিডিঅ'টোলৈ আগবাঢ়ো ব'লা তেন্তে আমি শিকিম কি the types of lines বা ৰেখাৰ প্ৰকাৰ চাওঁচোন বাৰু প্ৰথমতে কি দিয়া আছে এক নম্বৰতে আমাক দিয়া আছে intersecting lines বা কটাকটি কৰা ৰেখা when two or more lines intersect at a point then the lines are called intersecting lines they have only one common point কি কৈছে এতিয়া আমি ভালদৰে বুজো আমাক কোৱা হৈছে when two or more lines intersect at a point then the lines are called intersecting lines যেতিয়া অসমীয়াত আমি বুজিবলৈ গ'লে হ'ব যে যেতিয়া দুটা বা তাতকৈ অধিক ৰেখাই যিকোনো এটা বিন্দুত কটাকটি কৰে তাকে আমি কওঁ কটাকটি কৰা ৰেখা they have only one common point তাৰমানে হেতৰ এটাহে সাধাৰণ বিন্দু থাকে ভালদৰে যদি আমি ফিগাৰত বুজিব যাওঁ লাইন এটা মই আঁকিলোঁ তাৰমানে কি আঁকিলোঁ এটা ৰেখা আঁকিলোঁ নাম দিলোঁ লগে এবি এইফালৰ পৰা এটা ৰেখা আঁকিলোঁ ই তাক কাটি দিলে ইণ্টাৰসেক্ট কৰিলে তাৰমানে কটাকটি কৰিলে এইটো আমি নাম দিলোঁ চি ডি এইটো এটা আমি পইণ্ট পাই গ'লোঁ কমন পইণ্ট তাৰমানে সাধাৰণ বিন্দু এটা পাই গ'লোঁ যিটো আমাক লিখা আছিলে when two or more lines intersect at any point বা at a point then the lines are called intersecting lines এতিয়া এ বি আৰু চি দিয়ে আমি ভাবিলোঁ যে অ'তে সি কি কৰিলে ইণ্টাৰসেক্ট কৰিলে তাৰমানে কটাকটি কৰিলে সেইবাবে এই লাইন দুটা এ বি আৰু চি ডি আমি কি বুলি ক'ম ইণ্টাৰসেক্টিং লাইন বুলি ক'ম নহ'লে আমি ক'ম কি কটাকটি কৰা ৰেখা আৰু এটি কটাকটি ক'ত কৰিছে ইণ্টাৰসেক্ট এটা পইণ্টত কৰিছে এই যিটো পইণ্ট আমি তাক কি বুলি কওঁ দ্য কমন পইণ্ট ইজ কল্ড দ্য ইণ্টাৰসেক্টিং পইণ্ট বা আমি ক'ব পাওঁ দ্য পইণ্ট অফ ইণ্টাৰসেকশ্যন কল্ড দ্য পইণ্ট অফ ইণ্টাৰসেকশ্যন তাৰমানে ইয়াত কি হৈ আছে পইণ্ট অফ ইণ্টাৰসেকশ্যন মানে কটাকটি কৰা ৰেখা বা কটাকটি কৰা বিন্দুটো বুলি আমি কওঁ অসমীয়াত ক'বলৈ গ'লে ছেদ' বিন্দু বুলি কয় ছেদ কৰে মানে ছেদ' বিন্দু একদম সিম্পলত আমি শিকিবলৈ গ'লে কি হ'ব when two or more lines বুলি কৈছে ইয়াত আমি আৰু এটা ৰেখা দি দিব পাৰোঁ এই বিন্দুটোৰ মাজেদি তেতিয়া আমাৰ এইটো ই এফ দিলোঁ তিনিটা হৈ গ'ল এবাৰ এনেকৈ দিব পাৰোঁ এনেকৈ দিব পাৰোঁ ইনফিনিট নাম্বাৰ অফ লাইনছ আমি ড্ৰ কৰিব পাৰোঁ তাৰমানে অসীম সংখ্যক ৰেখা আমি ইয়াত আঁকিব পাৰোঁ এটা বিন্দুৰ মাজেৰে এ বি চি ডি ই এফ এটা পইণ্টত কাটিছে এটা পইণ্টত ইণ্টাৰসেক্ট কৰিছে সেইটো কাৰণে এই লাইন তিনিটা আমি ক'ম ইণ্টাৰসেক্টিং লাইন নহ'লে কটাকটি কৰা ৰেখা আৰু এই যিটো পইণ্টটো বিন্দুটো অ'টো তাক আমি ক'ম কি দ্য পইণ্ট অফ ইণ্টাৰসেকশ্যন নহ'লে আমি ক'ম কি ছেদ' বিন্দু একেবাৰে সহজ আছিল দুই নম্বৰত কি দিছে আমি চাওঁ পেৰেলেল লাইনছ বা সমান্তৰ ৰেখা when two or more lines never intersect or meet at any point then they are called parallel lines the distance between the two lines always remains the same এটো আমি পিছত যাম যেতিয়া আমি ফিগাৰ আঁকিম তেতিয়া আমি চাম কিন্তু প্ৰথমতে কি কৈছে আমি বুজি লওঁ when two or more lines never intersect or meet at any point then they are called parallel lines যেতিয়া দুটা বা তাতকৈ অধিক ৰেখাই কোনো বিন্দুত কটাকটি নকৰে বা হেতি লগ নাপায় তেতিয়া সেই ৰেখা কেইডালক আমি ক'ম সমান্তৰাল ৰেখা আমি বুজোচোন বাৰু ছবিটোৰে ফিগাৰত আমি বুজিব যাওঁ মই হাতে আঁকিছোঁ সেইটো কাৰণে হয়তো সমান্তৰাল নহ'ব পাৰে পেৰেলেল নহ'ব পাৰে স্কেলে আঁকি দিওঁ তাতকৈ ডাঙৰ স্কেল নাই মই বুজাব লাগিছোঁ তোমালোকে ভালকৈ আঁকি ল'বা এইটো এটা মই লাইন দি দিলোঁ
এইটো লৈ লওঁ আমি AB ইয়াতে আৰু এটা মই লাইন দি দিলোঁ গেপটো একে ৰাখিম এই গেপটো মই একে ৰাখিছোঁ আৰু তলত আৰু এটা লাইন দি দিছোঁ মই আঁকিবলৈ অলপ দিগদাৰ হৈছে ইয়াত তোমালোকে ভালকৈ আঁকি ল'বা এইটো মই নাম দিলোঁ CD দুটা লাইন আছে এতিয়া আমি যদি ভালদৰে মন কৰোঁ এই ৰেখা দুডালৰ মাজত কোনো বিন্দু সাধাৰণ বিন্দু নাই ইয়াত যেনেকৈ এটা সাধাৰণ বিন্দু আছিলে তাৰমানে এটা কমন পইণ্ট আছিলে ইয়াত কিন্তু নাই সেইটো কাৰণে এই ৰেখা দুডালক আমি কম সমান্তৰাল ৰেখা তাৰমানে লাইন দুটাক আমি কম কি পেৰেলেল লাইনছ আমি কি বুজিব লাগে যদি এটা কোনো কমন পইণ্ট নাথাকে কমন পইণ্ট কেতিয়া আহিব যেতিয়া ইণ্টাৰচেক্ট কৰিব কটাকটি কৰিব কিন্তু সিহঁতি কটাকটি কৰা নাই সেইটো কাৰণে সিহঁতৰ কোনো ইণ্টাৰচেক্টিং পইণ্ট নাই তাৰমানে সাধাৰণ বিন্দু নাই ছেদ বিন্দু নাই সেইবাবে সিহঁতক আমি ক'ম সমান্তৰাল ৰেখা নাইবা আমি কি বুলি ক'ম পেৰেলেল লাইনছ পিছৰ লাইনটো যে আমাক কৈছে দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু লাইনছ অলৱেজ ৰিমেইনছ দ্য ছেম দুইটা লাইনৰ মাজত বা আৰু যদি আমি আকৌ ইয়াত দুটা লাইনৰ কথা আমি বুজিম বাৰু পিছত আমি আৰু বুজিম আমাক কৈছে দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু লাইনছ অলৱেজ ৰিমেইনছ দ্য ছেম তাৰমানে লাইন দুটাৰ মাজত প্ৰতিটো জেগাতে সমান সমান ডিষ্টেঞ্চ আছে বুলি কৈছে সমান সমান দূৰত্ব আছে বুলি কৈছে যদি আমি ইয়াৰ পৰা ইয়ালৈকে আমি জোখোঁ তেতিয়াহ'লে যদি আমি 2 চেণ্টিমিটাৰ পাওঁ তাৰমানে 2 চেণ্টিমিটাৰ যদি পাওঁ ইয়াৰ পৰা ইয়ালৈকে জুখিলেও আমি পাম 2 চেণ্টিমিটাৰ ইয়াৰ পৰা ইয়াত জুখিলেও পাম ইয়াৰ পৰা ইয়াত জুখিলেও ইচ এণ্ড এভৰি পইণ্টত এটা ডিষ্টেঞ্চটো কি হৈ থাকিব সদায় একেই থাকিব সেইটো কাৰণে আমাক কৈছে যে ডিষ্টেঞ্চ উইল ৰিমেইন দ্য ছেম সেইটো সাধাৰণ কথা আছিলে দুটা লাইন আমি এতিয়া পঢ়িছোঁ কি কটাকটি যদি কৰে ইণ্টাৰচেক্ট যদি কৰে তেতিয়া আমি ক'ম ইণ্টাৰচেক্টিং লাইন যদি কটাকটি নকৰে ইণ্টাৰচেক্ট যদি নকৰে তেতিয়া আমি কি ক'ম নন ইণ্টাৰচেক্টিং লাইনছ বা পেৰেলেল লাইনছ বুলিও ক'ব পাৰোঁ নন ইণ্টাৰচেক্টিংটো আমি পিছত পঢ়িম সেইবোৰ আমি আকৌ পঢ়িবলৈ পাম মেইন আমি মনত ৰাখিব লাগিব এতিয়া ইণ্টাৰচেক্টিং লাইন বেছিক জেমেট্ৰি ইণ্টাৰচেক্টিং লাইন আৰু পেৰেলেল লাইন তাৰমানে কটাকটি কৰিলে কি হ'ব কটাকটি কৰা ৰেখা বা ইণ্টাৰচেক্টিং লাইনছ আৰু কটাকটি নকৰিলে ইয়াতে কি হ'ব সমান্তৰাল ৰেখা তাৰমানে পেৰেলেল লাইনছ যদি সিহঁতৰ কোনো কমন পইণ্ট নাথাকে ইণ্টাৰচেক্টিং পইণ্ট নাথাকে আৰু সিহঁতৰ মাজত গেপবোৰ কি হয় সদায় সমানেই হয় অকল যে দুটা লাইনে পেৰেলেল হ'ব পাৰিব সেইটো কোনো কথা নাই তাতকৈ বেছি লাইনো হ'ব পাৰিব ইয়াতো যদি মই লাইন এটা আঁকি দিওঁ ধৰি ল'লোঁ যে EF এই দুটা যদি পেৰেলেল হয় আৰু এই দুটা যদি পেৰেলেল হয় তেতিয়া এই দুটাও পেৰেলেল হয় সেইটো আমি পিছত পঢ়িবলৈ পাম হ'লেও মই কৈ গৈছোঁ কি যদি এই দুটা লাইন সমান্তৰাল হয় আৰু এই লাইন দুটাও যদি সমান্তৰাল হয় তেতিয়াহ'লে অট'মেটিকেলি এই লাইন দুটাও সমান্তৰাল হৈ যাব তাৰমানে এই লাইন দুটা যদি পেৰেলেল হয় এই দুটাও যদি পেৰেলেল হয় তেতিয়া এই দুটাও পেৰেলেল হ'ব কাৰণ কিহৰ কাৰণে এই লাইনটো ইয়াৰ লগতো পেৰেলেল এই লাইনটো ইয়াৰ লগতো পেৰেলেল সেইটো কাৰণে এই দুটা পেৰেলেল তাৰমানে এই দুটা ইয়াৰ লগতো সমান্তৰাল ইয়াৰ লগতো সমান্তৰাল সেইটো কাৰণে এই দুইটা লাইনো সমান্তৰাল হৈ গুচি যাব লাইনৰ ওপৰত আৰু আমি বহুত পঢ়িব আছে জেমেট্ৰি এখন সাগৰ নহয় আচলতে ব্ৰহ্মাণ্ড বুলি ক'ব পাৰি মেথমেটিক্স হেজ ন' লিমিট মেথমেটিক্সৰ কোনো আমাৰ অন্ত নাই আদিও নাই অন্তও নাই এনেকুৱা এটা বস্তুৱে হৈছে গণিত মেথমেটিক্স আৰু জেমেট্ৰি আমি ইয়াৰ পিছৰ পৰ্যায়ত আৰু পঢ়িম ইয়াৰ পিছত আমি পঢ়িম এংগলছ সেই এংগলছত আৰু কিছুমান আমাৰ লাইনৰ কথা আহিব আৰু আমি পঢ়িম টাইপছ অফ এংগলছ বহুত কিবা কিবি পঢ়িবলৈ আছে মুঠতে আমি পঢ়ি যাম আৰু গণিতটো মেথমেটিক্সটো একদম ক্লিয়াৰলি আমি শিকি যাম যাতে তোমালোকৰ 9 to 12 কোনো প্ৰব্লেম নহয় তেন্তে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিবা আৰু সকলোকে দেখুৱাই দিবা ধন্যবাদ